Hello my dear friends, আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত ভাৰতৰ কোন নদীৰ পাৰত কোন চহৰ অৱস্থিত এই সম্পৰ্কে আপোনালোকে বহুতেই মোক কমেন্ট যোগে জনাইছিল যে ভিডিঅ' প্ৰস্তুত কৰিব লাগে আৰু তাৰ ফলস্বৰূপে আজিৰ এই ভিডিঅ'টি প্ৰস্তুত কৰিছো। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব নিশ্চয়কৈ উপকৃত হ'ব। প্ৰায় পৰীক্ষাত এই বিষয়ে প্ৰশ্ন দিয়া থাকে। আমাক শেহতীয়াকৈ যিটো Director of Health Services Grade 3 Technical Exam হৈছে 2022 মে মাহত অনুষ্ঠিত হৈছে। এই পৰীক্ষাত এই প্ৰশ্নটি দিয়া আছিল Varanasi is situated on the bank of which river? আমি যেটো বাৰাণসী বুলি জানো সেই নদী সেই ঠাইডোখৰ কোন নদীৰ পাৰত অৱস্থিত? আমাক চাওক Varanasi is situated on the bank of which river? আমাক বিকল্পসমূহ দিয়া আছিল কোচি, পাতালগংগা, গঙ্গা আৰু যমুনা। আমি জানো যে বাৰাণসী কোন নদীৰ পাৰত অৱস্থিত? এইটোবাৰ আপোনালোকৰ কাৰণে বৰ্তমান সময়লৈকে প্ৰশ্নবোধক চিন এটা দি থৈ দিলো। আপোনালোকে এই ভিডিঅ'ৰ শেষত আপোনালোকে নিশ্চয় উত্তৰ কৰিব আৰু সেই বিষয়ে তেতিয়ালৈকে আমি ইতিমধ্যে গমে পাম কাৰণ আমাৰ এটা তালিকা আছে, চাৰ্ট এটা আছে, আপোনালোকে তাত গমে পাই যাব। গতিকে আমি প্ৰশ্নটি আকৌ জমা ৰাখিলো যে বাৰাণসী চহৰ কোন নদীৰ পাৰত অৱস্থিত? আনটি প্ৰশ্ন একে ধৰণৰ প্ৰশ্ন দিয়া আছিল। এইটো হেলথ সাৰ্ভিসৰ 2019 যেটো পৰীক্ষা আছিল তাত দিয়া আছিল। তাত প্ৰশ্ন দিয়া আছে ডিব্ৰুগড় is situated on the bank of which river? ইয়াত বিকল্পসমূহ দিয়া আছে ডিব্ৰু, ব্ৰহ্মপুত্ৰ, দিহাং, লোহিত আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি ব্ৰহ্মপুত্ৰ। গতিকে এই ধৰণৰ প্ৰশ্ন আপোনাক যিকোনো ঠাই আপোনাক দিব পাৰে। মই মাত্ৰ দুটা প্ৰশ্ন আপোনাক কি ধৰণৰ প্ৰশ্ন হয় হেতু দেখাবৰ কাৰণে লৈছো। বাকিখিনি মই আপোনাক তথ্য আকাৰে আপোনাক এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে যদি প্ৰথমবাৰ মোৰ চেনেলটি চাই আছে আৰু ইয়াৰ বিষয়বস্তু আৰু উপস্থাপন ভাল পায় তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিলে পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ যিবিলাক ভিডিঅ' আপলোড কৰা হয় তাৰ নটিফিকেশ্যনসমূহ পাই যাব। আহকচোন বাৰু বিস্তাৰিত ভিডিঅ'টো জানি লওঁ। ইয়াত চাওক মই এটা তালিকা আপোনালোকৰ বাবে আগবঢ়াইছো। ইয়াত আছে চহৰৰ নাম, কোন নদীৰ পাৰত অৱস্থিত আৰু ৰাজ্য। এতিয়া এইটো দিব পাৰে আগ্ৰা। আগ্ৰা কোন নদীৰ পাৰত অৱস্থিত? যমুনা নদীৰ পাৰত আৰু ই উত্তৰ প্ৰদেশৰ এখন ঠাই। এতিয়া চাওক আগ্ৰা ঠাইত আপোনাক কি দিব পাৰে পৰীক্ষাত? আপোনাক দিব পাৰে যে তাজমহল কোন নদীৰ পাৰত অৱস্থিত। আপুনি যেতিয়া আগ্ৰাটো গম পায় তেন্তে নিশ্চয় আপুনি তাজমহলটো আপুনি নিশ্চয় ক'ব পাৰিব যে তাজমহল কোন নদীৰ পাৰত অৱস্থিত। নিশ্চয় আপুনি উত্তৰটো গম পালে যে যমুনা নদীৰ পাৰত অৱস্থিত হ'ব। একেদৰে ইয়াত এটা প্ৰশ্ন দি আছে এলাহাবাদ ক'ত অৱস্থিত কোন নদীৰ পাৰত? এলাহাবাদ কোনো বিশেষ নদী নহয়, আচলতে গংগা আৰু যমুনাৰ যেটো কি হয় সংগম স্থল বা কনফ্লুয়েন্স কোৱা হয় ইংৰাজী শব্দ কনফ্লুয়েন্স অফ গংগা এণ্ড যমুনা আৰু ই উত্তৰ প্ৰদেশত অৱস্থিত। পৰৱৰ্তী তথ্যটো হৈছে গুৱাহাটী আমি যাক উত্তৰ পূবৰ প্ৰৱেশদ্বাৰ বুলি জানো গেটৱে অফ নৰ্থ ইষ্ট ইণ্ডিয়া ই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। ই অসম ৰাজ্যৰ এখন ঠাই হয়। একেদৰে ইতিমধ্যে আমি প্ৰশ্ন পঢ়িলোৱে ডিব্ৰুগড় চহৰখন কোন নদীৰ পাৰত অৱস্থিত? ই হ'ল ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। এই বিষয়ে 2019 প্ৰশ্ন আহিছে ইতিমধ্যে আমি দেখা পালোৱে ই অসমৰ এখন ঠাই হয়। পৰৱৰ্তী তথ্যখিনি চাওক হৰিদ্বাৰ বুলি ক'লে আমি যিডোখৰ ঠাই বুজি পাওঁ সেই ঠাইডোখৰ গংগা নদীৰ পাৰত অৱস্থিত আৰু ই উত্তৰাখণ্ডৰ এইডোখৰ ঠাই হয়। অযোধ্যা নামৰ চহৰ সৰজু নদীৰ পাৰত অৱস্থিত আৰু ই উত্তৰ প্ৰদেশৰ এক প্ৰসিদ্ধ ঠাই হয়। দিল্লী ইতিমধ্যে আমি অলপ তাৰ ক্লু এটা পাইছো। দিল্লী যমুনা নদীৰ পাৰত অৱস্থিত আৰু ই কি হয় কেন্দ্ৰীয় শাসিত অঞ্চল হয়। কেন্দ্ৰীয় শাসিত হ'লেও দিল্লীক এনচিটি বুলি জনা যায়, নেশ্যনেল কেপিটেল টেৰিটৰি। আপোনাক এই প্ৰশ্নটো অহাৰ বহুত সম্ভাৱনা আছে। কলিকতা চহৰখন কোন নদীৰ পাৰত অৱস্থিত? ই হৈছে হুগলী নদীৰ পাৰত আৰু ই পশ্চিমবংগৰ এক প্ৰসিদ্ধ ঠাই। লুধিয়ানা এই ঠাইডোখৰ এই চহৰ পাঞ্জাৱৰ হয় আৰু ই শতদ্ৰু নদীৰ পাৰত অৱস্থিত। পৰৱৰ্তী তথ্য বাৰাণসী ইতিমধ্যে আমি প্ৰশ্ন পাইছো যে 2022 যেটো টেকনিক্যাল এক্সাম আছিল গ্ৰেড 3
তাত প্ৰশ্ন দিয়া আছিল বাৰাণসী কোন নদীৰ পাৰত অৱস্থিত গংগা নদীৰ পাৰত অৱস্থিত আমি ইতিমধ্যে প্ৰশ্নৰ উত্তৰটি পালো আৰু ই উত্তৰ প্ৰদেশৰ এক জনপ্ৰিয় বা অতিকে জনপ্ৰিয় ঠাইৰ নাম পৰৱৰ্তী তথ্য চাই ল'ব বদ্ৰীনাথ ঠাইডোখৰ কোন নদীৰ পাৰত অৱস্থিত গংগা আৰু ই উত্তৰাখণ্ডৰ এক অতি জনপ্ৰিয় ধাৰ্মিক স্থল শ্ৰীনগৰ জম্মু কাশ্মীৰৰ এডোখৰ ঠাই আৰু ই কোন নদীৰ পাৰত অৱস্থিত জেলাম চুৰাট নামৰ ঠাই গুজৰাটত অৱস্থিত আৰু ই তাপ্তি নদীৰ পাৰত অৱস্থিত আপোনাৰ কাইণ্ডলি যে মই যিখিনি আপোনাৰ ইনফৰমেশ্যন শ্বেয়াৰ কৰিছোঁ কাইণ্ডলি নোট ডাউন কৰি ল'ব মই প্ৰশ্ন আকাৰে দিয়া নাই আপোনালোকক তথ্য হিচাপে দিয়া হৈছে যাতে কম সময়ত আমি বেছি তথ্য আমি জানিব পাৰোঁ সম্বলপুৰ ঠাইডোখৰ উৰিষ্যাত আছে আৰু ই মহানদী কোন নদীৰ পাৰত অৱস্থিত মহানদীৰ পাৰত নাছিক নামৰ ঠাইডোখৰ মহাৰাষ্ট্ৰত হয় আৰু ই গোদাবৰী নামৰ নদীৰ পাৰত অৱস্থিত বিজয়ৱাড়া অন্ধ্ৰপ্ৰদেশৰ এক জনপ্ৰিয় চহৰ আৰু ই কৃষ্ণা নদীৰ পাৰত অৱস্থিত আমি চাওঁ পৰৱৰ্তী আৰু কি ইনফৰমেশ্যন আছে পাটনা বিহাৰৰ ৰাজধানী পাটনা ইয়াত কি আছে ই গংগা নদীৰ পাৰত অৱস্থিত ই বিহাৰৰ এক ঠাই আমি তেনেকৈ গমেই পালোঁ বৰেলি ৰামগংগা নামৰ নদীৰ পাৰত অৱস্থিত আৰু ই উত্তৰ প্ৰদেশৰ এক জনপ্ৰিয় চহৰ গোৱালিয়ৰ ই চম্বল নদীৰ পাৰত অৱস্থিত ই মধ্যপ্ৰদেশৰ এক জনপ্ৰিয় ঠাই হায়দৰাবাদ চহৰ মুচি নদীৰ পাৰত অৱস্থিত মুচি আৰু ই অন্ধ্ৰপ্ৰদেশৰ এক জনপ্ৰিয় ঠাইৰ নাম মোৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ এটাই ৰিকুৱেষ্ট আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেল চাই আছে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব পৰৱৰ্তী সময়ত সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পাই যাব আৰু আজিৰ ভিডিঅ'ৰ বিষয়বস্তু কেনে পালে আৰু ইয়াৰ উপস্থাপন কেনে পালে কমেণ্ট যোগে জনাব বুলি আশা থাকিল আজিৰ ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ